নমস্কাৰ আসাম ইয়াৰ বুকৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ছবি জগতৰ ওপৰত কিছুমান প্ৰশ্ন যি পৰীক্ষাত অহা দেখা যায় তাৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো অনা হৈছে। গতিকে যিসকল বন্ধু বান্ধৱী আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব। তো আহিছোঁ আজিৰ প্ৰথম প্ৰশ্নটোলৈ। অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ কোন বা কাক অসমীয়া ছবি জগতৰ পিতৃ বুলি কোৱা হয়? প্ৰায়ে পৰীক্ষাত দেখি থকা কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া ছবি জগতৰ পিতৃ বুলি জ্যোতিপ্ৰসাদ আগলেদেৱক কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নাম কি? প্ৰথম অসমীয়া চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰত 1934 চনত প্ৰতিষ্ঠিত চিত্ৰবন হৈছে প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'। মনত থাকিব আজিৰ কুৱেশ্যনকেইটা আপোনালোকক অসমীয়াতে দিছোঁ, কাৰণ ইংলিছত লৈ অহা নাই। বহুতে অসমীয়াত কুৱেশ্যন বিচাৰি আছিল কাৰণে, আৰু যিসকলে ইংলিছত কুৱেশ্যন বিচাৰি থাকে তেওঁলোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে। আপোনালোকে ইংলিছ কুৱেশ্যনকেইটা টেলিগ্ৰামত পাই যাব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ প্ৰথম বোলছবি কোনখন? আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগলেদেৱৰ 1935 চনৰ জয়মতী শনৈ হৈছে অসমৰ প্ৰথম বোলছবি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন? এই কুৱেশ্যনটোৰ এনচাৰ হয়তো বহুতে নাজানে যে যেতিয়া গ্ৰামোফোন আছিল, গ্ৰামোফোনত আপোনাৰ ৰেকৰ্ড কৰা হৈছিল, তেতিয়া প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী হৈছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰ কোনখন? আমাৰ সকলোৰে প্ৰিয় ডক্টৰ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰ। এতিয়া আপোনালোকে মোক কওক ডক্টৰ বেজবৰুৱাত অভিনয় কোনে কৰিছিল? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জয়মতী চলচ্চিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? যেতিয়া জয়মতী চলচ্চিত্ৰ মুক্তি পাইছিল 1935 চনত, সেই সময়তে জয়মতীৰ চৰিত্ৰ অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? আপোনালোকে জানিলে হয়তো ভাল পাব যে প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ হৈছে ইটো সিটো বহুতো। ইটো সিটো বহুতো হৈছে প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? প্ৰায়ে পৰীক্ষাত দেখা যায় যে চলচ্চিত্ৰৰ ওপৰত প্ৰশ্ন আহে। অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ। মনত থাকিব। গুড। ইয়াতে বহুতৰে পঢ়িবলৈ মন নোযোৱা হৈ যায়, বহুতে ডিমটিভেট ফিল কৰে। এটা কথা মনত ৰাখিব, আপোনালোকৰ পঢ়িবলৈ মন নোযোৱাৰ কাৰণ হৈছে আপোনালোকৰ মাইণ্ডটোত আপোনালোকে বহুত নিগেটিভিটি ভৰাই থৈছে। গতিকে সেই নিগেটিভিটি আপুনি উলিয়াই দিয়ক, এক্সামৰ কাৰণে সাজু হওক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় চলচ্চিত্ৰ কোনখন? প্ৰথমখন আমি সকলোৱে গম পাওঁ, জয়মতী হৈছে প্ৰথমখন চলচ্চিত্ৰ, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বিতীয়খন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী। পৰীক্ষাত যোৱাবাৰ আহিছিল আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টত, বহুত ইম্পৰ্টেণ্ট হয় যে ইন্দ্ৰমালতী কাৰ ফিল্ম। কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে, তেতিয়া মনত ৰাখিব ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় নম্বৰ ফিল্ম, আৰু এইখন কেতিয়া মুক্তি পাইছিল? 1939 চনত ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? আমি সকলোৱে জানো আমাৰ সকলোৰে মৰমৰ আইদেউ সন্দিকৈ দেৱ আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত অশনি সংকেতত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন আছিল? আপোনালোকে জানে যে চন্দ্ৰা নাথ হৈছিল সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত অশনি সংকেতত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী।
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন মনত ৰাখিব প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি হৈছে জীৱন খুৰবী আৰু এইখন কেতিয়া মুক্তি লাভ কৰিছিল 1984 চনত মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গুৱাহাটীত প্ৰতিষ্ঠিত সৰ্বপ্ৰথম চলচ্চিত্ৰ গৃহ কোনটো হয়তো বহুতে নাজানে এই কুৱেশ্যন এনচাৰ গুৱাহাটীত প্ৰতিষ্ঠিত সৰ্বপ্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে কেলভিন কোনখন কেলভিন হৈছে প্ৰথম চলচ্চিত্ৰ গৃহ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন চলচ্চিত্ৰৰ 5,30,000 সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল বহুত ইম্পৰ্টেণ্ট কিন্তু কোনখন চলচ্চিত্ৰ বা কোনখন ফিল্মৰ 5,30,000 শ্ৰাব্য কেছেট মানে শুনা কেছেট আগতে যে আমি ডেগত যে কেছেট শুনিছিলোঁ ফিল্মবিলাক সেই শ্ৰাব্য কেছেট বিক্ৰী হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজালি নামৰ ফিল্মখনৰ 5,30,000 সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল এইটো কুৱেশ্যন কিন্তু নতুন বহুতে নাজানে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অনা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন কোন আছিল অনা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন আছিল প্ৰমথেশ বৰুৱা আৰু তেখেত দেৱদাহৰ কাৰণে বিখ্যাত আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন অসমীয়া বোলছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল আপোনালোকে জানিলে হয়তো ভাল পাব যে নিপ বৰুৱাদেৱে প্ৰথমে অসমীয়া বোলছবি পৰিচালক হিচাপে প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অগ্নিস্নান ফিল্মখনৰ বাবে 1986 চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ একেৰাহে সংগীত পৰিচালনা অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন আমাৰ সকলোৰে প্ৰিয় সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ নাম নকলে হ'ব একেৰাহে সংগীত পৰিচালনা অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী হৈছে আমাৰ সকলোৰে মৰমৰ জুবিন দা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ যিসকল জুবিন দাৰ ফেন এই ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই ভাবিম যিমানে ভিডিঅ'টো শ্বেয়াৰ হ'ব লাইক কৰিব সিমানেই জুবিন দাৰ ফেন আছে বুলি মই ভাবিম চ' ময়ো এজন জুবিন প্ৰেমী গতিকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ বাহিৰত বাৰ্লিনত প্ৰদৰ্শিত প্ৰথম অসমীয়া সামাজিক চলচ্চিত্ৰ কোনখন শুদ্ধ উত্তৰটো হৈছে পূবেৰণ হৈছে অসমৰ বাহিৰত মানে বাৰ্লিনত প্ৰদৰ্শিত প্ৰথম অসমীয়া সামাজিক চলচ্চিত্ৰ বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে বিজয় চৌধুৰী তো বন্ধুসকল আছামীয়া বুকৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কম সময়ৰ ভিতৰত আজি বহুকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ গতিকে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম